আটাইলৈ মই নমস্কাৰ জনাইছোঁ। আমি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই 2021-22 পৰা আমি অসম গ্ৰন্থমেলা কৰা আৰম্ভ কৰিছোঁ আৰু এই বছৰ আমাৰ চতুৰ্থ বৰ্ষ। প্ৰথম বছৰ আমি গুৱাহাটীৰ চানমাৰী ফিল্ডত আৰম্ভ কৰিছিলোঁ আৰু দ্বিতীয় বৰ্ষৰ পৰা আমি অকল চানমাৰীতেই নহয়, আমি গুৱাহাটীৰ বাহিৰেও অন্যান্য স্থানতো গ্ৰন্থমেলা আয়োজন কৰিবলৈ আৰম্ভ কৰিছিলোঁ। তাৰ পিছৰ বছৰটো কৰিছোঁ আৰু এই বছৰো আমি ইতিমধ্যে অসমৰ 3খন ঠাইত গ্ৰন্থমেলা আয়োজন কৰিছোঁ। প্ৰথমতে দুলীয়াজানত কৰিছিলোঁ এই বছৰ নৱেম্বৰ মাহত, আৰু তাৰপিছত যোৰহাট আৰু নলবাৰীত। আৰু আমাৰ তিনিওখন গ্ৰন্থমেলাই যথেষ্ট সফল হৈছে আৰু সেইকাৰণে আমি দুয়োটা সংস্থাই, এটা চৰকাৰী আৰু এটা বেচৰকাৰী, দুয়োটা সংস্থাই একেলগে লগ লাগি বিগত কেইবছৰৰ দৰে এই বছৰো আমি অসম গ্ৰন্থমেলা গুৱাহাটীত আয়োজন কৰিবলৈ লৈছিলোঁ। কিন্তু প্ৰথম অৱস্থাত এটা সমস্যা হৈছিল যে চানমাৰীত উৰণীয়া সেতু নিৰ্মাণ হৈ থকাৰ কাৰণে অবিশ্বাস্যভাৱে যি ট্ৰেফিক জাম হৈছিল, তাৰ পৰিপ্ৰেক্ষিতত আমি চেষ্টা কৰিছিলোঁ এই গ্ৰন্থমেলাখন খানাপাৰালৈকে স্থানান্তৰ কৰাৰ কাৰণে। কিন্তু এটা নিৰাপত্তাজনিত অসুবিধা আছিল, কাৰণ খানাপাৰাৰ এই খেলপথাৰখন পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰখনত আমি জানো যে 26 জানুৱাৰীত গণৰাজ্য দিৱস পালন কৰা হয় আৰু প্ৰশাসনৰ নিয়ম অনুযায়ী তাৰ 1 মাহ আগৰ পৰাই কাকো গ্ৰন্থমেলা আয়োজন কৰিবলৈকে নিদিয়ে। কিন্তু আমি মাননীয় মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীক এই কথাটো অৱগত কৰালোঁ যে গ্ৰন্থমেলাখন কিমান প্ৰয়োজনীয়, আৰু মাননীয় মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত অৱশেষত আমি অইন বছৰ যিদৰে 29 ডিচেম্বৰৰ পৰা কৰোঁ আয়োজন, এই বছৰ 2টা দিন আগুৱাই কাইলৈৰ পৰা অৰ্থাৎ 27 ডিচেম্বৰৰ পৰা এই গ্ৰন্থমেলাখন আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হ'ল। আৰু এই 27 জানুৱাৰীৰ পৰা আৰম্ভ কৰিব লগা গ্ৰন্থমেলাখন, 27 ডিচেম্বৰৰ পৰা আৰম্ভ কৰিব লগা গ্ৰন্থমেলাখন 7 জানুৱাৰীলৈকে চলিব। আগৰ কেইবছৰৰ দৰে 12 দিনীয়াকৈ চলিব। আৰু যিহেতু এইবাৰ আমি খালী ঠাই যথেষ্ট পাইছোঁ, আমি ততাতৈয়াকৈ হ'লেও আয়োজন কিছু পৰিমাণে বিশালকৈ কৰিবলৈকে যত্ন কৰিছিলোঁ। কিন্তু আমাৰ হাতত সময় কম আছিল, কাৰণ ইতিমধ্যে এই খেলপথাৰখন অন্য আয়োজক গোষ্ঠীয়ে ব্যৱহাৰ কৰি আছিল আৰু 17 তাৰিখৰ পৰা আৰু আজি এই 26 তাৰিখৰ ভিতৰত ইতিমধ্যে আপোনালোকে দেখা পাইছে যে নিৰ্মাণ কাৰ্য প্ৰায় সমাপ্ত হৈছে আৰু গোটেইখিনি মিলি আমি কাইলৈ ভিতৰত এই গ্ৰন্থমেলাৰ আয়োজন সম্পূৰ্ণ হ'ব বুলি আশা কৰিছোঁ।